মই 13 তলালৈকে বিল্ডিং বনাইছো হ্যাঁ আৰু প্ৰায় 8,000 স্কোয়ার ফিটৰ বিল্ডিং এটা 13 তলালৈকে আমাৰ কৰা হৈছে আচ্ছা আৰু এনে নৰ্মেল সৰু ডাঙৰ মিলাই মোটামুটি 500 প্লাস হৈছে মই ঘৰ বনোৱা ঘৰ বনোৱা আৰু গতিকে আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত আন এক নতুন উপস্থাপন লৈছোঁ মই আজিজুৰ ৰহমানে আজি সাইফুল কনষ্ট্ৰাকশ্যনৰ এটি সাইট দেখুৱাবলৈ মই গুৱাহাটী মহানগৰীৰ আটাবাৰীত আহিছোঁ কেমেৰা ঘূৰাই দেখুৱাই দিয়ক এয়া আমি দেখুৱাই আছোঁ এই যে আপোনালোকে দেখি আছে বগা এয়া প্ৰটিন কাটি আছে এই বিল্ডিং সম্পূৰ্ণ বনোৱা হৈছে এইটো কনষ্ট্ৰাকশ্যন সাইট চলি আছে আহক আমি ভিতৰত সোমাই যাওঁ আদাবৰীস্থিত এই কনষ্ট্ৰাকশ্যন সাইট আৰু এগ্ৰিমেণ্ট কিমান দিনৰ আছিলে কিমান দিনৰ ভিতৰত ইমানখিনি সম্পূৰ্ণ হৈছে একদম ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা লৈ পেলাই এক্সটেৰিয়ৰ পৰা লৈ পেলাই সকলো লোৱা হৈছিলে মানে জিৰ' টু ফুল সকলো জিৰ'ৰ পৰা সকলো লোৱা হৈছিলে গতিকে এতিয়া দেখুৱাই আছোঁ এতিয়া ফল চিলিঙৰ কাম চলি আছে ইণ্টেৰিয়ৰ কাম চলি আছে ৱায়াৰিঙৰ কাম চলি আছে পাইপলাইনৰ কাম চলি আছে লেট্ৰিন বাথৰুমৰ কাম চলি আছে আৰু সাইফুল দা আছে ইয়াতে সাইফুল কনষ্ট্ৰাকশ্যনৰ মূল ব্যক্তিগৰাকী গতিকে 75% আগুৱাইছে বা 80% আগুৱাইছে 85% হৈ গৈছে 85% হৈ গৈছে আৰু 15-20 দিনৰ কাম আছে বাকী আৰু 15-20 দিনৰ কাম আছে এইখিনি শেষ হৈ যাব আচ্ছা এয়া ফল চিলিঙৰ কাম চলি আছে এয়া দেখি আছে মানে কিমান স্কোয়াৰ ফিটে আছে ফুলদা ফল চিলিঙৰ কামটো দেখুৱাই দিয়ে কমপ্লিট মিলাই গ্ৰাউণ্ড ফ্লোৰ আৰু ফাৰ্ষ্ট ফ্লোৰ আৰু ছেকেণ্ড ফ্লোৰ মিলাই 4,500 স্কোয়ার ফিটের হয় 4,500 স্কোয়ার 1500 কৰি তিনটা ফ্লোর আচ্ছা গতিকে কিমান দিনৰ এগ্ৰিমেণ্ট আছিল এইটো আমাৰ 1 বছৰৰ এগ্ৰিমেণ্ট আছিলে এইটো 1 বছৰৰ এগ্ৰিমেণ্ট আছিল হয় গতিকে আমাৰ এতিয়া তাৰ আগতে কমপ্লিট হৈ যাব মানে আহা মাহটো পুৰা আছে আমাৰ 1 বছৰৰ ভিতৰত তো আমাৰ 10-15 দিন বাকি থাকাৰ সময়তে আমাৰ গোটেই কাম হৈ যাব না এনেকৈ যদি কোনোবাই অন্যান্য ঠাইৰ পৰা সম্পূৰ্ণ এ টু জেড জিৰ'ৰ পৰা একদম মানে ফুল যদি দি দিয়ে এগ্ৰিমেণ্ট দি দিয়ে না আমি তেনেকুৱাই কাম কৰি কোনো অসুবিধা নাই আমাৰ এইটো বাথৰুম কামৰ ফিনিচিং আৰু এনেকুৱাই হয় কোনো ভেজাল নাই আমাৰ কাম 100% শুদ্ধ কৰি কামখিনি কৰি দিয়া হয় আহক ওপৰত দেখাই আছো কেনেকুৱা হিচাপত ওপৰৰ ফাৰ্ষ্ট ফ্লোৰটো ফিনিচিং কেনেকুৱা হৈছে এতিয়া ৰঙৰ কাম চলি আছে ৰঙৰ কাম ৱায়াৰিঙৰ কাম ফল চিলিঙৰ কাম চব একলগত চলি আছে এয়া চাওক আপোনালোকে ফিনিচিং চাওক ফল চিলিং এইখিনিত চাওক আপোনালোকে কিমান ধুনীয়াকৈ কৰা হৈছে এয়া আৰু ওপৰত আছে দেখুৱাই আছোঁ মানে যিমান ডাঙৰেই কাম হওক সাইফুল কনষ্ট্ৰাকশ্যনে চল্ড আউট কৰিব মানে আমি কাম কৰা কামখিনি শুদ্ধ কৰি হয় কামখিনি বাজেটো কম হয় আপুনি কামৰ কোৱালিটিও ভাল আপোনাৰ হয় আপোনাৰ জীৱনকালত একদম এতিয়ালৈকে 5,000 স্কোয়াৰ ফিট হাইষ্ট কৰিছে মই 13 তলালৈকে বিল্ডিং বনাইছো হ্যাঁ আৰু প্ৰায় 8,000 স্কোয়ার ফিটৰ বিল্ডিং এটা 13 তলালৈকে আমাৰ কৰা হৈছে আচ্ছা আৰু এনে নৰ্মেল সৰু ডাঙৰ মিলাই মোটামুটি 500 প্লাস হৈছে মই ঘৰ বনোৱা গতিকে এয়া হৈছে সাইফুল কনষ্ট্ৰাকশ্যনৰ অভিজ্ঞতা লগতে মই 13খন দলঙো বনাইছো পৰা মই কাম কৰা 1994 পৰা কনষ্ট্ৰাকশ্যন কামৰ লগতে জড়িত আৰু আজিলৈকে কামে কৰি আছো খানা খাই আছে আমাৰ বন্ধুসকলে শ্ৰমিক বন্ধুসকলে ভিউটো দেখাই দিওঁ ওপৰৰ পৰা ৰং কৰি আছে ৰঙৰ কাম কমপ্লিট হৈ যাব আজি গতিকে ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাওঁ কিমান ধুনীয়া স্থানত আমি এই কণ্ট্ৰেক্ট পাইছিলোঁ কিমান ধুনীয়া স্থানত এগ্ৰিমেণ্ট হৈছিলে আৰু এগ্ৰিমেণ্ট আটাইতকৈ ভাল লগা কথা যে যিমান দিন সময় আছিল এগ্ৰিমেণ্টটো তাৰ আগতে হেণ্ড অভাৰ হৈ যায় এক মাহ থাকোঁতে 15 দিন এক মাহ থাকোঁতে আমাৰ কাম মোটামুটি শেষ হৈ যাব এয়া ওপৰৰ কোনো অসুবিধা নাই পুৰা 85% মান কাম হৈ গৈছে 85% 90% হৈ গৈছে এতিয়া আমি খালি চাং খুলিম আৰু ফাইনাল ৰংটো মাৰা হ'ব গতিকে বহুত বাকি সব কাম ভালদৰে কৰা হৈছে মেছেজ কৰে কোনো অসুবিধা নাই আমাৰ থাকে যে 1 বছৰ পিছত বনাব 6 মাহ পিছত বনাব গতিকে আপোনালোকক অনুৰোধ কৰোঁ ডিসপ্লেত দিয়া নাম্বাৰটো আপোনালোকে সেভ কৰি ৰাখিব সাইফুল কনষ্ট্ৰাকশ্যনৰ আমি কওঁ যে যিসমূহ কাম আমাৰ শ্ৰমিক বন্ধুসকল আছে সকলোৱে কিন্তু অভিজ্ঞতা সম্পন্ন
কোনো কামত ভুল ত্ৰুটি যে পাব সেয়া নহয়, ভুল হোৱাটো স্বাভাৱিক, কিন্তু অস্বাভাৱিক ভুল নহয়। যিটো ভুল কেতিয়াও মচিব নোৱাৰি তেনেকুৱা ভুল নহয়, আৰু যিটো ভুল শুধৰণি আছে তেনেকুৱা ভুলটো স্বাভাৱিক কথা, যাতে আপোনাৰ টকা পইচা ব্যয় নহয়, টকা পইচা কাম এটা কৰিব হলে সামান্য 19-20 হ'ব পাৰে, তেতিয়াহে কামখিনি হ'ব। হ'ব, কিন্তু এইটো কিন্তু নহয় যে আপোনাৰ অৰ্থ ঘৰখন ব্যয় যে- নাযায়। নাই নাই নাই, এইটো মালিকৰ কোনো লোকচান নহয়। মিস্ত্ৰীয়ে কাম কৰা সময়ত কিবা এটা 19-20 হৈ যাব পাৰে, হাতেৰে কাম কৰাটো তো হ'লেও সেইখিনি আমি নিজে সলিউশন কৰি দিওঁ। কিন্তু আমাৰ কামত মানে এনেকুৱা কৰি আমি ফিনিচিং ওলাও যাতে মালিক 100% সন্তুষ্ট হয়। মালিক ফালৰ পৰা আমাৰ সব বস্তু ভাল কোৱালিটি দিওঁ। চাওক আপোনালোকে টাইলছখিনি যে লগোৱা হৈছে, চাওক সব কিমান ভাল ধুনীয়া ভাল ফিনিচিঙত কোৱালিটি দি লগোৱা হৈছে। কামখিনি কৰি দিওঁ। গতিকে অলপ লেতেৰা হৈ আছে, কাম চলি আছে এতিয়াও, কাম চলি আছে। এয়া চাওক পাইপলাইনৰ কামো চলি আছে, অলপ লেতেৰা হৈ আছে। গোটেই যেতিয়া আমি হেণ্ড অভাৰ দিম একো নাথাকে, চব পৰিষ্কাৰ থাকিব, পুৰা নিট এণ্ড ক্লিন থাকিব। আগফালে গেট লাগিব, তাৰপিছত পেপাৰ ব্লক লাগিব, ধুনীয়া ফিনিচিং হ'ব। ফাইনেল ভিডিঅ' কেইদিনমান পিছত ভালকে বনাই দিব। এতিয়া আমি দি দিম ফাইনেল ভিডিঅ', মই এতিয়া আমি আপোনালোকক ধৰক ৰিলে দিম ফাইনেল। প্ৰায় ফিনিচিঙত আহি গৈছো। গতিকে এয়া 1 বছৰ এগ্ৰিমেণ্ট আছিলে, হয় 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 আমাৰ 10 মাহ হৈছে। হয়, 10 মাহ এতিয়া ৰানিং হৈ আছে। ৰানিং হৈ আছে, নাই 11 মাহ ৰানিং হৈছে, সৰি 11 মাহ 10 মাহ নেকি, 10 মাহ পাৰ হৈ আছে, হয় 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 11 মাহত পৰিব। হয় হয়। এয়া গতিকে আপোনালোকে সাইফুল কনষ্ট্ৰাকশ্যনক বিশ্বাসত ল'ব পাৰে, ট্ৰাষ্ট কৰিব পাৰে, যাৰ জৰিয়তে আপোনালোকৰ কাম সুন্দৰ হ'ব। আমাৰ তাত 10, 15, 20 বছৰ, 25 বছৰ অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী আছে। গতিকে তেওঁলোকে আপুনি বিচৰা ধৰণে সৌন্দৰ্য ফুটাই তুলিব, আপুনি বিচৰা ধৰণে তেওঁলোকে কাম কৰি থৈ আহিব। গতিকে আমিও বিচাৰোঁ যে আপোনাৰ সপোন বাস্তৱ হওক। আপুনি যি অট্টালিকা নিৰ্মাণ কৰাৰ সপোন দেখিছে, যি ড্ৰয়িং আপুনি কল্পনাত ভাবি থৈছে, সেই ড্ৰয়িং যাতে বাস্তৱ হয়, সেয়া আমিও বিচাৰোঁ। গতিকে আমাক মাতিলে আমি প্ৰথমে ঠাইডোখৰ চাম, কোনডোখৰত আছে, মাটিডোখৰ চাই পেলাই আমি ধুনীয়াকৈ আপোনাৰ মনে বিচৰাখিনি শুনি পেলাই সেইমতে আমিও আমাৰ ইঞ্জিনিয়াৰৰ সহায়ত আমিও আপোনাক নক্সা দিম, ড্ৰয়িং দিম, আৰু সেই ড্ৰয়িং মতে আপুনি কৰিব পাৰে। আৰু এটা কথা, ড্ৰয়িং আপুনিও দিব পাৰে, বেছি ভাল। আপোনাৰ সপোনৰ ঘৰ, আপোনাৰ যিহেতু সপোন আছে, আপোনাৰ সপোন বাস্তৱ কৰিবলৈ যদি আপুনিও অকণ চেষ্টা কৰে, স্থানীয় ইঞ্জিনিয়াৰৰ সহায়ত যদি ড্ৰয়িং বনায়, আপোনাৰ কল্পনাক যদি বাস্তৱ কৰে, যেনেকৈ দিব তেনেকুৱাকৈ সাইফুল কনষ্ট্ৰাকশ্যনে বনাই দিব। এইটো নহয় যে আপুনি দিয়া ড্ৰয়িংটো আমি নোৱাৰিম, সেইটো নহয়। আৰু আপুনি দিয়া ড্ৰয়িঙত যদি আৰু কিবা এড কৰিব লাগে, ধুনীয়া কৰিব লাগে, সেইখিনিও কৰিম। আপোনাৰ টকা ৰাহি কৰিবলৈ যদি কিবা মানে পদ্ধতি থাকে, সেইখিনিও আমি কৰি দিম। গতিকে আমি যি সামগ্ৰী লগাম সকলো A1, A কোৱালিটি, A+, মাৰ্কেটত যিটো ব্ৰেণ্ড চলি আছে, যিটো মাৰ্কেটত মানে সকলোৱে ব্যৱহাৰ কৰে, তেনেকুৱা ধৰণৰ সামগ্ৰী আমি লগাম, যাতে আপুনি কোনোদিনাও কোনো কালত কমপ্লেইন নিদিয়ে। গতিকে বহুতে এনেকুৱা ভাবে যে ছাদটো ঢালি আছোঁ, লিকেজ হয় নেকি। সাইফুল কনষ্ট্ৰাকশ্যনত এনেকুৱা আজিলৈকে ৰেকৰ্ড হোৱা নাই। আৰু সাইফুল কনষ্ট্ৰাকশ্যনে অপেনেই কয় যে ইতিমধ্যে যিসমূহ ঘৰ হেণ্ডঅভাৰ হৈছে, তেওঁলোকেও কমেণ্ট কৰি জনাব পাৰে যে তেওঁলোকৰ অনুভৱ কেনেকুৱা, সাইফুল কনষ্ট্ৰাকশ্যনৰ হতুৱাই কাম কৰাই অনুভৱ কেনেকুৱা। সেইটো মুকলিকৈয়ে সদায় কৰে সাইফুল কনষ্ট্ৰাকশ্যনে। গতিকে সেইকাৰণে নিশ্চিত থাকক, আপোনাৰ কষ্টৰ ধন, আপোনাৰ গাঁঠিৰ ধন আপুনি এটকা দুটকাকৈ ৰাহি কৰি জমা কৰি এটা পৰ্যায়ত অট্টালিকা বনাবলৈ, জমা ধন মোকলাবলৈ আপুনি চেষ্টা কৰিছে। গতিকে সেই জমা ধনখিনি যাতে অথলে নাযায়, সেই চেষ্টা সদায় সাইফুল কনষ্ট্ৰাকশ্যনে কৰি আছে। আপোনাৰ উপযুক্ত স্থানত উপযুক্ত টকা যাতে পৰে, মানে এনেই যাতে অযথা ক্ষতি যাতে নহয়, তাৰ প্ৰতিও সাইফুল কনষ্ট্ৰাকশ্যনে সদায় লক্ষ্য ৰাখে। গতিকে এবাৰ আপুনিও ট্ৰাষ্ট কৰি চাওক, অসমৰ বিভিন্ন প্ৰান্তত, উজনি, নামনি, মধ্য অসম, সকলোতে সাইফুল কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গোটেই অসমত এতিয়াও 25-30টা না 25-26খন মান আমাৰ ৰানিং হৈ আছে কাম। 25-26খন কাম 4-5খন ৰানিং কাম চলি এতিয়া আছে। আমাৰ হেণ্ড অভাৰত আহি আছে। 15 গতিকে আমি ভিডিঅ' বনাব লগা এইকাৰণে হৈছে, 25-26টা ছাইডৰ পৰা মানে আমাৰ 5-6টা ছাইড হেণ্ড অভাৰ হ'ব।
মিস্ত্ৰীসকল আমাৰ খালী হ'ব। হয় হয় গতিকে আমাক আকৌ সেইসকলক সংস্থাপিত কৰিবলৈ, হয় কাৰণ তেওঁলোকৰো পৰিয়াল আছে, সংস্থাপিত কৰিবলৈ আকৌ আমাৰ 5-6খন ছাইডৰ দৰকাৰ হৈ আছে। হয়। উজনি নামনি য'তেই দিয়ে, হয় হয় বিশেষকৈ আমি উজনি অসমত বেছি কাম কৰি আছোঁ, আটাইতকৈ বেছি উজনি অসম আৰু গুৱাহাটী মহানগৰীত বেছি কাম কৰি আছোঁ। হয়।